হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। আজি আমি জম্মু কাশ্মীৰৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম আৰু এই ক্লাছটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হ'ব আৰু এনেও আমি জানিব লাগে এই টপিকটো কাৰণ জম্মু কাশ্মীৰক লৈ বহুতো সংঘাত হৈয়ে থাকে। আমি গম পাই আহিছোঁ এই স্বাধীনতা আমাৰ দেশ স্বাধীন হোৱাৰ পৰা এতিয়ালৈকে বিভিন্ন সংঘাত হৈয়ে আছে। সেইকাৰণে আমি এই বিষয়ে জানিব লাগে বুলি মই ক্লাছটো লৈ আনিলোঁ। আহক আমি ক্লাছটো আৰম্ভ কৰোঁ। যে জম্মু কাশ্মীৰৰ ইতিহাস কি সেই বিষয়ত চাওঁ। যে হৰি সিং ৱাজ দ্য কিং অফ জম্মু এণ্ড কাশ্মীৰ। হৰি সিং কোন আছিল? জম্মু কাশ্মীৰৰ ৰজা আছিলে তেওঁ। দিয়াৰ আৰ মেক্সিমাম পপুলেশ্যন মুছলিমছ বাট হৰি সিং ৱাজ দ্য হিন্দু ৰুলাৰ এণ্ড হি বিলং টু ডোগৰা ডাইনেষ্টি। ইয়াতে কি কোৱা হৈছে? জম্মু কাশ্মীৰৰ বেছিভাগ জনসংখ্যা কি হয়? মুছলিম হয়। কিন্তু ৰজা হৰি সিং কোন আছিলে? এজন হিন্দু শাসক আছিলে আৰু তেওঁ ডোগৰা ৰাজবংশৰ এজন ৰজা আছিলে। 3 জুলাই, ইয়াৰ আগত কথা এটা কৈ দিওঁ মই। আমাৰ দেশ স্বাধীন হৈছিলে 15 আগষ্ট 1947 চন, সকলোৱে জানে। সেইটো হৈছিলে আনুষ্ঠানিকভাৱে, কিন্তু 15 আগষ্টৰ আগতে আমাৰ দেশ স্বাধীনৰ কামবোৰ আৰম্ভ হৈ গৈছিলে। ইয়াতে আৰম্ভ কৰোঁ এতিয়া যে কি আছিলে ছেকেণ্ড পেৰাগ্ৰাফটো। 3 জুলাই 1947 চৰ্দাৰ বল্লভ ভাই পেটেল চেণ্ট এ লেটাৰ টু ৰাজা হৰি সিং। ইয়াতে কি কোৱা হৈছে? 3 জুলাই 1947 চনত চৰ্দাৰ বল্লভ ভাই পেটেলে ৰাজা হৰি সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে আৰু পত্ৰখনত আছিলে জম্মু কাশ্মীৰক ভাৰতবৰ্ষৰ লগত কি কৰিব লাগে? চামিল কৰিব লাগে, সেই বুলি এটা প্ৰস্তাৱ আছিলে। আৰু চৰ্দাৰ বল্লভ ভাই পেটেল কোন আছিলে? ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰী আছিলে। আৰু যেতিয়া দেশ স্বাধীন হয় আমাৰ, তেতিয়া কি হয়? ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য সিঁচৰিত হৈ আছিলে আৰু সেই সিঁচৰিত ৰাজ্যসমূহক ভাৰতবৰ্ষৰ লগত চামিল কৰাৰ দায়িত্ব কাৰ আছিলে? চৰ্দাৰ বল্লভ ভাই পেটেলৰ। আৰু তেওঁ এই বিষয়ত বহুতো কষ্ট কৰিছিলে। এতিয়া আছে যে ৰাজা হৰি সিং ৱাজ নট ইণ্টাৰেষ্টেড টু ইনক্লুড ইন ইণ্ডিয়া অৰ পাকিস্তান। কিন্তু ৰাজা হৰি সিঙে ভাৰতবৰ্ষ বা পাকিস্তান কোনো এখন দেশৰ লগতে চামিল হোৱাটো বিচৰা নাছিলে তেওঁ। ইয়াৰে পিছত আছে Sheikh Abdullah was a local leader of Jammu and Kashmir. He supported India. যে শেখ আব্দুল্লাহ কোন আছিল? জম্মু কাশ্মীৰৰ এজন কি আছিলে? স্থানীয় নেতা আছিলে আৰু তেওঁ ভাৰতবৰ্ষক সমৰ্থন কৰি আহিছিলে যে জম্মু কাশ্মীৰ ভাৰতবৰ্ষৰ লগত চামিল হ'ব লাগে। সেই বিষয়ত তেওঁ সমৰ্থন আগবঢ়াই আহিছিলে। তেওঁ পাকিস্তান আৰু মহম্মদ আলী জিন্নাৰ বিৰোধিতা কৰিছিলে তেখেতে। ইয়াৰে পিছত আছে Muhammad Ali Jinnah sent a messenger to meet Hori Singh and tried to convince him. মহম্মদ আলী জিন্নাই কি কৰিছিলে? ৰজা হৰি সিঙৰ ওচৰলৈ এজন দূত পঠাইছিলে আৰু তেওঁক মান্তি কৰাবলৈ বিচাৰিছিলে যাতে তেওঁ কি কৰে? জম্মু কাশ্মীৰক পাকিস্তানৰ লগত চামিল কৰে সেই বিষয়ত। ইয়াৰে পিছত কি আছে? 24 আগষ্ট 1947 পাকিস্তান গভৰ্ণমেণ্ট চেণ্ট এ লেটাৰ টু হৰি সিং এণ্ড থ্ৰিটেন হিম। যে 24 আগষ্ট 1947 চনত পাকিস্তান চৰকাৰে ৰজা হৰি সিঙলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে আৰু সেই পত্ৰখনত আছিলে কি? যদিহে ৰজা হৰি সিঙে কাশ্মীৰক পাকিস্তানৰ লগত চামিল নকৰে তেনেহ'লে তেওঁলোকে কি কৰিব? কাশ্মীৰ আক্ৰমণ কৰিব, সেই বুলি চিঠিখনত লিখিছিলে। ইয়াৰে পিছত কি আছে? 24 অক্টোবৰ 1947 চনত কি কৰিছিলে? পাকিস্তান চেণ্ট some people with weapons to attack কাশ্মীৰ। আৰু কি কৰিছিলে? 24 অক্টোবৰ 1947 চনত পাকিস্তানে অস্ত্ৰ শস্ত্ৰৰে কিছুমান মানুহক কাশ্মীৰ আক্ৰমণ কৰিবলৈ পঠাইছিলে আৰু সেই মানুহসকলক কি কোৱা হয়? কাবাইলী পাঠান বুলি কোৱা হয়। তেখেতসকল কি আছিল? বহুত ব্ৰুটেল আছিল আৰু বহুতো অত্যাচাৰ কৰিছিলে। তেতিয়া বহুতো মানুহক হত্যাও কৰিছিলে কাশ্মীৰত। তেওঁলোকে কাশ্মীৰ দখল কৰিবলৈ আহিছিলে আৰু তেওঁলোকৰ সেই অপাৰেশ্যনটোৰ নাম কি আছিল? অপাৰেশ্যন গুলমাৰ্গ। ইয়াৰে পিছত কি কৰিছিলে? হৰি সিং ৰিকুৱেষ্টেড টু ইণ্ডিয়া ফৰ হেল্প বাট ইণ্ডিয়া ডিনাইড ইট উইদাউট চাইনিং ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন। হৰি সিঙে কি কৰিছিলে? ভাৰতৰ ওচৰলৈ সহায় বিচাৰি আহিছিলে, যিহেতু পাকিস্তান চৰকাৰে কি কৰিছিলে? কাশ্মীৰ আক্ৰমণ কৰিছিলে। সেইকাৰণে নিজৰ ৰাজ্যক ৰক্ষা কৰাৰ উদ্দেশ্যে হৰি সিঙে ভাৰতবৰ্ষৰ পৰা সহায় বিচাৰিছিলে, কিন্তু ভাৰতবৰ্ষই সহায় কৰিবলৈ অমান্তি প্ৰদৰ্শন কৰিছিলে কাৰণ হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত চাইন কৰা নাই। এতিয়া ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন কি হয় মই এইটো কৈ আছোঁ পিছত।
In that time, Lord Mountbatten said that India could not use their soldiers for others because in that time Kashmir was not a part of India. সেই সময়ত লৰ্ড মাউণ্টবেটেনে কৈছিলে এতিয়া লৰ্ড মাউণ্টবেটেনৰ কথা কৈ দিওঁ মই যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছতো কি হৈছে আমাৰ যে সামৰিক বাহিনী আছে সেই সামৰিক বাহিনীৰ কামান ইংৰাজৰ হাততে আছিলে কিছুদিনলৈ তেওঁলোকে সম্পূৰ্ণভাৱে এৰি দিয়া নাছিলে যাতে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সৈন্যক লৈ কি নহয় সংঘাত নহয় যেনে তেনে সেইকাৰণে তেওঁলোকে কামানটো নিজৰ হাতত ৰাখি থৈ দিছিলে আৰু কিছু নীতি নিয়ম আছিলে সৈন্য সামগ্ৰী প্ৰয়োগৰ ক্ষেত্ৰত সেই বিষয়ত লৰ্ড মাউণ্টবেটেনে কৈছিলে যে ভাৰতবৰ্ষই জম্মু কাশ্মীৰক সৈন্য বাহিনীৰ দ্বাৰা সহায় কৰিব নোৱাৰে কাৰণ জম্মু কাশ্মীৰ তেতিয়ালৈকে কি ভাৰতৰ অন্তৰ্গত হোৱা নাছিল আৰু ভাৰতে নিজৰ সামৰিক বাহিনীক অকল নিজৰ আত্মৰক্ষাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰে অন্য ৰাজ্যৰ সহায়ৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব সামৰিক বাহিনীক সেই বিষয়ত লৰ্ড মাউণ্টবেটেনে কৈছিলে ইয়াৰে পিছত আছে 26 October 1947, Raja Hari Singh signed in Instrument of Accession. From that time, Kashmir was a part of India and India sent their soldiers to protect Kashmir from Pakistan. আৰু কি হৈছিলে 26 অক্টোবৰ 1947 চনত ৰাজা হৰি সিঙে কি কৰিছিলে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত সাইন কৰিছিলে আৰু সেই সময়ৰ পৰাই কি হৈছিলে কাশ্মীৰ ভাৰতবৰ্ষৰ এখন অংগৰাজ্য হৈছিলে আৰু ভাৰতবৰ্ষই তেতিয়াই কি কৰিছিলে সামৰিক বাহিনীৰ দ্বাৰা কাশ্মীৰক পাকিস্তানৰ পৰা ৰক্ষা কৰিছিলে ইয়াৰে পিছত আছে When Raja Hari Singh signed in Instrument of Accession, he demanded for separate constitution for Kashmir and autonomy in their internal matters. আৰু যেতিয়া ৰাজা হৰি সিঙে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছনত সাইন কৰিছিলে তেওঁ কিছুমান চৰ্ত ৰাখিছিলে আৰু তেওঁৰ চৰ্তবোৰ আছিলে এনে ধৰণৰ তেওঁ কৈছিলে যে কাশ্মীৰৰ বাবে এখন কি সুকীয়া সংবিধান থাকিব কাশ্মীৰৰ এখন নিজা সংবিধান থাকিব আৰু ৰাজ্যৰ কি কিছুমান ক্ষেত্ৰত সিহঁতৰ প্ৰশাসনিক ক্ষেত্ৰত স্বায়ত্ত ক্ষমতা বা স্বায়ত্ত অধিকাৰ থাকিব সেই বিষয়ত তেওঁ কিছুমান চৰ্ত আৰোপ কৰিছিলে আৰ্টিকল 370 এই চৰ্তবোৰৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিলে যে আৰ্টিকল 370 কি কৰিছিলে কাশ্মীৰক কিছুমান বিশেষ সুবিধা প্ৰদান কৰিছিলে কিছুমান বিশেষ অধিকাৰ দিছিলে আৰু আৰ্টিকল 70 এই চৰ্তবোৰৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিলে ইয়াৰে পিছত আছে on 5th August 2019 Government of India removed the Article 370 তে 5 আগষ্ট 2019 চনত ভাৰত চৰকাৰে কি কৰিছিলে আৰ্টিকল 370 কাশ্মীৰৰ পৰা উঠাই লৈছিলে কাশ্মীৰক যে আৰ্টিকল 370 দ্বাৰা বিশেষ কিছুমান অধিকাৰ দিয়া হৈছিলে সেই অধিকাৰ উঠাই লোৱা হৈছিলে বা বিলুপ্ত হৈছিলে On 31st October 2019, Jammu and Kashmir divided into two parts or two union territories. আৰু কি হৈছিলে 2019 চনৰ 31 অক্টোবৰ তাৰিখে কাশ্মীৰক দুটা ভাগত ভাগ কৰা হৈছিলে আগতে কি কাশ্মীৰ ৰাজ্য আছিল কিন্তু কাশ্মীৰক দুটা ভাগত ভাগ কৰিছিলে এটা হ'ব জম্মু এণ্ড কাশ্মীৰ আৰু আনটো লাডাখ এই দুইখনক কি কৰিছিলে ৰাজ্যৰ পৰিৱৰ্তে কি কৰিছিলে কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰিছিলে 2019 চনৰ 31 অক্টোবৰ তাৰিখৰ পৰা ইয়াৰে পিছত আছে পিঅ'কে যে পিঅ'কে কি হয় সেই বিষয়ত জানি লওঁ যে পিঅ'কেৰ ফুল ফৰ্ম হৈছে পাকিস্তান অকুপাইড কাশ্মীৰ যে পাকিস্তান অকুপাইড কাশ্মীৰ বুলি কিয় কোৱা হয় যে স্বাধীনতা সংগ্ৰামৰ পিছত দেশ স্বাধীন হোৱাৰ পিছত কি হৈছিলে কাশ্মীৰক লৈ যে এটা মানে কি হেৰি চলি আছিলে যে কাশ্মীৰ ভাৰতৰ অন্তৰ্গত হ'ব নে পাকিস্তানৰ অন্তৰ্গত হ'ব তেনে সময়ত কি কৰিছিলে পাকিস্তানে কি কৰিছিলে তেওঁলোকৰ কিছু মানুহ পঠাই দিছিলে অস্ত্ৰ শস্ত্ৰৰ জৰিয়তে যাতে কাশ্মীৰ তেওঁলোকে কি কৰিব পাৰে অধিগ্ৰহণ কৰিব পাৰে আৰু সেই সময়ত কি হৈছিলে কাশ্মীৰৰ এটা অঞ্চল পাকিস্তানে কি কৰিছিলে বেআইনীভাৱে দখল কৰিছিলে আৰু সেই অঞ্চলখিনিকে কি কোৱা হয় পাকিস্তান অকুপাইড কাশ্মীৰ আৰু ইয়াত কি আছে দ্য ৱৰ্ল্ডছ ছেকেণ্ড হাইয়েষ্ট মাউণ্টেইন K2 ইয়াত কি আছে পৃথিৱীৰ দ্বিতীয় ওখ পৰ্বতমালা K2 বা যাক আমি গডউইন অষ্টিন বুলি কওঁ ক'ত আছে পিঅ'কেত আছে এইখন সেই কথাটো মনত ৰাখিব। LOC
LOCৰ ফুল ফৰ্ম আছে লাইন অফ কণ্ট্ৰল। ইট ইজ দ্য বাউণ্ডেৰী অফ POK জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ। যে LOC হৈছে কি এইটো এটা বাউণ্ডেৰী লাইন হয় ক'ৰ মাজত POK জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখৰ মাজৰ এটা বাউণ্ডেৰী লাইন, আৰু ইয়াকে কি কোৱা হয় লাইন অফ কণ্ট্ৰল বা LOC। ইয়াৰে পিছত আছে LAC। LACটো মই কিয় আনিছোঁ কাৰণ LOC আৰু LACৰ মাজত কিছুমানে কি হয় কনফিউজন হৈ যায়, সেইকাৰণে দিছোঁ। আৰু যিহেতু মানে বিষয়টো কি লাডাখৰ লগত জড়িত। LACৰ ফুল ফৰ্ম আছে লাইন অফ এক্সুৱেল কণ্ট্ৰল দ্য বাউণ্ডেৰী অফ চাইনা এণ্ড লাডাখ। আৰু এইটো কি হৈছে চাইনা আৰু লাডাখৰ মাজৰ যি এটা সীমা ৰেখা তাক কি কোৱা হয় লাইন অফ এক্সুৱেল কণ্ট্ৰল। যে চাইনাই কি কৰিছিলে লাডাখৰ এটা অঞ্চল বেআইনীভাৱে দখল কৰিছিলে, আৰু এই অঞ্চলটোক কি কোৱা হয় আকচাই চীন বুলি কোৱা হয়। আৰু ইয়াতে যি মানে এটা কি সীমাৰেখা নিৰ্ধাৰণ কৰা হৈছিলে ইয়াকে কি কোৱা হয় LAC। ইয়াৰে পিছত আছে ৰেডক্লিফ লাইন দ্য বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। যে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যি সীমা নিৰ্ধাৰণ কৰা হৈছে সেই সীমাটোক কি কোৱা হয় বা সেই লাইনটোক কি কোৱা হয় ৰেডক্লিফ লাইন। আৰু এই ৰেডক্লিফ নামটো ক'ৰ পৰা আহিছে এজন ইংৰাজ বিষয়াৰ পৰা আহিছিলে। যিজন ইংৰাজ বিষয়াই এই লাইনটো নিৰ্ধাৰণ কৰিছিলে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে ৰেডক্লিফ লাইন বুলি। ইয়াৰে পিছত আছে মেকমোহন লাইন বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড চাইনা। যে মেকমোহন লাইন হৈছে ভাৰতবৰ্ষ আৰু চাইনাৰ মাজৰ সীমাৰেখা, ইয়াকে কি কোৱা হয় মেকমোহন লাইন। ইয়াৰ পিছত আছে পেহেলগাম। আমি সকলোৱে জানো পেহেলগামৰ বিষয়ে, সেই বিষয়ে অকণমান মই কৈ দিব বিচাৰিছোঁ। যে 22 এপ্ৰিল 2025 এ টেৰৰিষ্ট গ্ৰুপ এটেক ইন পেহেলগাম এণ্ড কিল 26 ইন'চেণ্ট পিপল। যে 2025 চনৰ 22 এপ্ৰিল তাৰিখে এটা উগ্ৰপন্থী সংগঠনে কাশ্মীৰৰ পেহেলগামত কি আক্ৰমণ কৰিছিলে আৰু 26জন নিৰ্দোষী মানুহক গুলীয়াই হত্যা কৰিছিলে। এইটো এটা বৰ দুখ লগা ঘটনা আছিলে আমাৰ ভাৰতবৰ্ষৰ বাবে, এইটো এটা কলা দিন। আৰু এই পেহেলগাম কি হৈছে এই পেহেলগাম ইজ এ টুৰিষ্ট প্লেচ অলছ' কল্ড মিনি ছুইজাৰলেণ্ড। এই পেহেলগামক কি বুলি কোৱা হয় মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়। এইটো এটা টুৰিষ্ট প্লেচ হয়, বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহবোৰ ফুৰিবলৈ আহে। আৰু ইয়াৰে সুযোগ লৈ কি কৰিছিলে পাকিস্তানৰ উগ্ৰপন্থী সংগঠনে কি কৰিছিলে সেইদিনাখনে 26জন নিৰ্দোষী মানুহক গুলীয়াই হত্যা কৰিছিলে। তো জানক আজি ক্লাছটো মূলতঃ এইখিনিয়ে আছিলে। আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে। মই কাশ্মীৰৰ ইতিহাসৰ বিষয়ে এটা থুলমূল এটা আভাস দিছোঁ। তো আজি ইমানতে এৰিছোঁ। আৰু যদি ক্লাছটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজি ইমানতে এৰিছোঁ, ধন্যবাদ।